নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। আজি গেটৰ বাহিৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো, যিহেতু কেইবাগৰাকীও কমেন্ট কৰি আছিল আমাৰ ঘৰখন দেখুৱাবৰ কাৰণে। আহকচোন দেৰি নকৰি আমাৰ ঘৰখন আপোনালোকক দেখুৱাও। গেটৰ পৰা সোমাই আহি প্ৰথমতে দোকানখন পাব। দিনটো মই ইয়াতে কামতে ব্যস্ত হৈ থাকো। এনেদৰে দোকানখন সন্মুখতে বনাই লৈছো। আমাৰ ফ্ৰন্ট সাইডটো এইটো সাইডে হয়। ইয়াতে বৰ ধুনীয়াকৈ ফুলখিনি লগাই ৰখা হৈছে। এইখিনি চাওক, ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে। বহুত ধৰণৰ ফুলে আছে। এইজোপা এজোপা চাওক, নামবোৰ মই বিশেষকৈ নাজানো ফুলবিলাকৰ, কিন্তু বৰ ধুনীয়াকৈ হৈছে ফুলবিলাক। এইফালে আমাৰ প্ৰথমতে গোসাঁই ঘৰ ভাগ পাব। এইখিনিতে আমি ৰাতিপুৱা গধূলি চাকি বন্তি জ্বলাবৰ কাৰণে গোসাঁই ঘৰ ভাগ আছে। গোসাঁই ঘৰৰ লগতে বৰ ধুনীয়াকৈ ফুলখিনি এনেদৰে সজাই ৰাখিছো। এজোপা এল'ভেৰা চাওক, ইমান ধুনীয়াকৈ হৈছে। গোসাঁই ঘৰৰ কিনাৰতে এনেদৰে বাইক আৰু স্কুটিখন ৰাখিবৰ কাৰণে জেগা এডোখৰ বনাই থোৱা হৈছে। ঘৰৰ ফ্ৰণ্টতো এনেদৰে ফুলখিনি বৰ ধুনীয়াকৈ সজাই ৰাখিছো। আৰু শ্বৰ্টখনৰ ষ্টাইলটো আমি এনেদৰে দিছো। চাওক, প্ৰটিন কটা হোৱা নাই। প্ৰটিন কাটিলে ঘৰটো বিশেষকৈ বেছি ধুনীয়া শ্ব'টো উঠি আহিব। ফুলখিনি বৰ ধুনীয়া হৈ আছে। চাওক, বহুত ধৰণৰ ফুল আছে। এজোপা এজোপা বৰ মৰম লগা ফুল। এইজোপা চাওক, টাবতে বৰ ধুনীয়াকৈ লহপহ কৰি বাঢ়িছে। এনেধৰণে টাবতো মই যথেষ্টখিনি ফুল লগাই থৈছো। আহক এতিয়া ভিতৰলৈ যাওঁ। প্ৰথমে আমাৰ সোমাই আহি এইটো বাহিৰৰ ঘৰ। এয়া চাওক, ৱেলকাম টু আৱাৰ হোম। আমাৰ সপোনৰ ঘৰখনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইখন সোণটোৱে হাতেৰে বনাইছে আৰু লগতে যিমান পাৰো চেষ্টা কৰিছো সৰু সৰু বস্তুবিলাকে ঘৰখন সজাবলৈ। বাঁহেৰে তৈয়াৰী এয়া চাওক, নাঙল, যুৱলি, টকা, মই সকলো ধৰণৰ বাঁহৰ আৰু কাঠৰ বস্তু ৰাখিবলৈ চেষ্টা কৰিছো। যিহেতু দিনক দিনে এইখিনি হেৰাই গৈছে, এতিয়া এনেদৰে বনাই ৰাখিলেও অন্ততঃ সোণটোৱে চিনি পাব বস্তুখিনি। এইফালে চৰাই বাঁহ আছে। এইটো বহুত দূৰণিৰ পৰা আনিছো আমি বিচাৰি বিচাৰি, যিহেতু আজিকালি চৰাই বাঁহ নাইকিয়াই হৈছে। ডলা, কুলা, চালনী এনেধৰণৰ আৰু ফুল কাটি কাটি ধুনীয়াকৈ সোণটোৱে ইমান ধুনীয়াকৈ এজোপা ফুল বনাইছিলে। চাওক, ধুনীয়াকৈ মই সজাই ৰাখিছো। এইখিনিতে ধুনীয়াকৈ ফুলৰ টাববিলাক ৰাখিছো। এইটো এটা চাওক, বাঁহৰে বৰ ধুনীয়াকৈ বনাই ৰখা হৈছে। বাহিৰৰ ঘৰটোৰ লগতে ড্ৰয়িং ৰুমটো আছে এনেধৰণে। এইটো চাওক ড্ৰয়িং ৰুমটো। এইটো সোফাৰটো আছে আৰু এইফালে এনেধৰণে সোণটোৰ সৰু সৰু ফটোবোৰ সাঁচি ৰাখিছো। এইটো চাওক, ফুলৰ ষ্টেণ্ডটো বাঁহেৰে বনাই থৈছো। বেছিকৈ বাঁহ কাঠৰ বস্তুবিলাক ৰাখিবলৈ চেষ্টা কৰিছো। এইটো এটা মুহা চাওক, অকণমানি। এইবিলাক বহুত মৰম লাগে। ফুতুলি সকলো ধৰণৰ বস্তু এনেধৰণে কাঠৰ হেতাবিলাকো এনেদৰে আমি সজাই ৰাখিছো। এইটো জুলুকি চাওক, কিমান মৰম লগা। খুব ভাল লাগে কিছুমান বস্তু এনেদৰে সজাই ৰাখিবলৈ। আৰু এইবিলাক ফ্ৰেছ ফুল দেখিছেনে? মই ধুনীয়াকৈ পানী দি এনেদৰে ৰাখি দিছো। এইবিলাক প্লাষ্টিক ফুল নহয়, ফ্ৰেছ ফুলে হয়। শ্ব'কেছটো আছে। একেবাৰে সৰু ঘৰটো, দেখুৱাবলগীয়া বিশেষকে একো নাই, কিন্তু আপোনালোকে কমেন্ট কৰি থকাৰ বাবে অকনমান দেখুৱাই দিলো। ড্ৰয়িং ৰুমটোৰ পৰা ওলাই আহি এনেদৰে কৰিডৰ এটা আছে মাজতে। ইয়াত চাওক, ইয়াতো আমি বাঁহ বেতৰ বস্তুৱে ধুনীয়াকৈ সজাই ৰাখিছো। এইটো চেপা চাওক, ইমান মৰম লগা। খালৈ লগতে ডলা, কুলা, চালনী, মাছৰ সঁজুলি, বাঁহ বেতৰ সঁজুলি। এয়া চাওক, সোণটোৱে ধুনীয়াকৈ বনাই ৰাখিছে। এইখন জাকৈ চাওক, দিনক দিনে নাইকিয়া হৈ গৈছে বস্তুবিলাক। এইফালেও আছে তেনেকে। এইখিনি চাওক, চাউলৰ সঁজুলি। এইবিলাক সোণটোৱে সুন্দৰকৈ বনাই বনাই সজাই ৰাখিছে। এয়া ধুনীয়াকৈ লক্ষী ৰাখিছো। অকনমান অকনমান ৰং কৰি দিছো। হাতেৰে বনোৱা বস্তুবোৰ মোৰ বেছি ভাল লাগে। এইখন চালনী টিকলুকে বনাই দিছে। এয়া চাওক, এনেধৰণে বাঁহ বেতৰ বস্তুৱে সুন্দৰকৈ সজাবলৈ চেষ্টা কৰিছো। কৰিডৰটোৰ পৰা সোমাই আহি এনেদৰে দুফালে দুটা ৰুম আছে। এফালে সোণটোৰ ৰুমটো আছে আৰু এফালে আমাৰ বেডৰুমটো আছে। আহক বেডৰুমটো প্ৰথমতে আপোনালোকক দেখুৱাই লওঁ। এইখন আমাৰ মেইন বিচনাখন। মেইন বিচনাখনৰ ওপৰতে এনেদৰে ফটো একপি সজাই ৰাখিছো আমাৰ তিনিওজনৰে। আৰু সোণটোৱে ধুনীয়াকৈ পুতলাটো সজাই ৰাখিছে। এইখিনিতে সোণটোৰ পঢ়া টেবুল এখন আছে। ইয়াতে সোণটোৱে পঢ়ে আৰু সৰুকৈ এখন বিচনা আছে লগতে। সোণটোৱে ছবিবোৰ আঁকি আঁকি বৰ ধুনীয়াকৈ এনেদৰে সজাই ৰাখিছে। এইখিনিতে গডৰেজটো আছে আৰু লগতে এইফালে চাওক, সোণটোৰ বৰ ধুনীয়াকৈ সৰু ফটোবোৰ আমি এনেদৰে বন্ধাই ৰাখিছো। এইখন চাওক, আমি ডেকা গাভৰু হৈ থাকোতে মাৰি ৰখা ফটো এখন, যিহেতু আমাৰ লাভ মেৰিজ হয়। এইখন আমাৰ বিয়াৰ ফটো চাওক, শুভ বিবাহ ধুনীয়াকৈ বন্ধাই ৰখা হৈছে। ড্ৰেছিংখন মাজতে ৰাখি এনেধৰণে আমি ফটোখিনি সজাইছো। এইখিনিতে চাবি তাবি থবৰ কাৰণে এনেদৰে এটা বনাই দিছো। এইখিনিতে টিভিটো আছে। বিচনাখনত শুই শুই ধুনীয়াকৈ টিভি চাই থাকিব পৰাকৈ। লগতে আলনাডাল আছে এইখিনিতে। লগতে আমাৰ বাথৰুম এটেচ আছে। এইটো চাওক বাথৰুমটো। এইটো গিজাৰটো আৰু লগতে ৱাশ্বিং মেচিনটো এই চুকটোতে ৰাখিছো। এইটো আহল বহলকৈ বনাইছো। যিহেতু একোঠা হয়, সেইকাৰণে আহল বহল কৰিছো কোঠাটো। বেডৰুমৰ পৰা ওলাই আহি এফালে এটা ৰুম আছে, সোণটোৰ পঢ়াৰ ৰুম। ইয়াতে সি ধুনীয়াকৈ পঢ়ি থাকে। এয়া চাওক, সুন্দৰকৈ লিখি লিখি এনেদৰে সজাই ৰাখিছে আৰু সি টাইম টেবুল বনাই লৈছে এনেধৰণে। এখন বেড এইটো চাইডে আছে আৰু ইয়াতে এটা চেল্ফ আছে। তাৰ কাপোৰ কানিবোৰ সুন্দৰকৈ জাপি ৰাখিছো মই। আৰু এখন বেড আছে আলহী দুলহী আহিলে কেতিয়াবা থাকিবৰ কাৰণে। ঘৰটো বনাই সম্পূৰ্ণ হলগে, কিন্তু কালাৰ খিনি কৰিবলৈ বাকী আছে। বহু কষ্টৰে আমি এইখন সাজি যেন তেনে উলিয়াইছো। লাহে লাহে কালাৰ খিনি কৰিলে আৰু ধুনীয়া চৌ উঠিব। বহুত বেছি কষ্ট জড়িত হৈ আছে ঘৰটোৰ লগত। আমি দুইজনে
বহুত বেছি কষ্ট কৰো যিহেতু আমাৰ চৰকাৰী চাকৰি নাই তেওঁ এটা প্ৰাইভেট জব কৰে আৰু ময়ো দোকান আছে দোকানত ব্যস্ত হৈ থাকো ফোনটো ৰুমৰ পৰা ওলাই আহি এইখিনিতে পাকঘৰটো আছে লগতে এইটো পাকঘৰটো চাওক এইখিনিতে এনেদৰে ঘোঁৰাৰ ফটো এখন ৰাখিছো এইখন ডাইনিঙতে আমি তিনিজনে একেলগে বহি ভাত খাওঁ এয়া চাওক ফ্ৰেছ ফুল ৰাখিছো ইমান ধুনীয়াকৈ এইটো পানীতে হৈ আছে বৰ ধুনীয়াকৈ ইয়াত বাৰু মাটি দি থৈছো এইজোপাও বৰ ধুনীয়া হৈছে যিমান পাৰো চেষ্টা কৰিছো প্লাষ্টিকৰ ফুল ৰখাতকৈ ফ্ৰেছ ফুল ৰাখিলে বেছি ভাল লাগে এইখিনিতে গেছ টেবুলখন আছে ইয়াতে বনোৱা মেলা কৰো এইখিনিতে বাচন থোৱা ষ্টেণ্ডটো আছে ইয়াতো আছে বৰ ধুনীয়াকৈ ফুল সজাই ৰাখিছো এয়া শেৱালি ফুল বনাই খাবলৈ আনি থৈছো ইয়াতে বাচন চাচন ধুও একুৱাগাৰ্ড লগতে অভেনখন আছে এইখিনিতে ফ্ৰিজটো এইকণতে ৰখা হৈছে একেবাৰে সৰু ঘৰ কিন্তু যিমান পাৰো চেষ্টা কৰিছো সুন্দৰকৈ সজাই ৰাখিবলৈ পাকঘৰৰ লগতে এনেদৰে দৰ্জা এখন ৰখা হৈছে এইখিনিতে ষ্ট'ৰ ৰুম এটা আছে ইয়াতে গেছৰ চিলিণ্ডাৰ চাউল পাত কিবা কিবি ইয়াতে ৰখা হয় ঘৰৰ পৰা ওলাই আহি এনেদৰে এইফালেও আছে কেঁচাকৈ পাকঘৰ অকণ বনাই ৰাখিছো যিহেতু বিহু চিহু আহিলে পিঠা চিঠা বনাবলৈ অকনমান জুই খালি লাগে তাত জুই ধৰিবলৈ বেয়া লাগে সেইবাবে ইয়াত জুই খালি অকনমান বনাই থৈছো এয়া চাওক তেওঁ কল কাটি পেলাই ধুনীয়াকৈ উখিয়াই থৈছে ইয়াতে চৌকা আছে বিহু চিহু পিঠা চিঠা বনাবলৈ ইয়াতে বনাও মই মটৰটো পানীখিনি বৰ ধুনীয়া সেইবাবে এইখিনিতে সৰুকৈ এটা ঘৰ বনাই দিলো মটৰটোৰ কাৰণে এইফালে অকনমান বনাই থৈছো এইখিনিতে ধান থবৰ কাৰণে অকনমান এয়া ঘৰ বনাই থৈছো ধান থৈছো ইয়াতে আৰু এইফালেও অকনমান আছে কুঁৱা আছে লগতে লেট্ৰিন বাথৰুমো বাহিৰৰ আলহী অতিথিৰ কাৰণে নাম চাম পাতিলে প্ৰয়োজন হয় যে সেইবাবে এইকনো বনাই থৈছো ইয়াতে লগতে সৰহকৈ অলপ খৰি চালি বনাই থৈছো যিহেতু বিহু চিহু আহিলে খৰিৰ দৰকাৰ হয় সেইবাবে খৰি চালি এখনো বনাই খৰিখিনি ধুনীয়াকৈ ৰাখি থৈছো ইয়াতে কুঁৱা এটাও আছে কুঁৱাটো পানীখিনি বৰ ধুনীয়া ওচৰতে ফিচাৰী এটাও আছে ইয়াতে মাছ ধৰি আমি দুইটাই খাই থাকো এয়া চাওক গোসাঁই ঘৰটো বৰ ধুনীয়াকৈ ফুলখিনি সজাই ৰাখিছো এই ফুলজোপা চাওক ইমান মৰম লগা হৈছে জোপোহা হৈ পৰিছে ফুলবিলাক যে মোৰ বৰ প্ৰিয় জানেনে ফুলবিলাক ফুলি থাকিলে বহুত ধুনীয়া লাগে বহুত ধৰণৰ ফুল আছে মই যিহেতু নামবিলাক ইমানকৈ নাজানো বাৰু ফুলৰ এটা টাবতে চাওক এল'ভেৰা খিনিও ইমান ধুনীয়াকৈ ফুলিছে লগতে এইজোপা নয়নতৰাও বৰ ধুনীয়াকৈ হৈছে এজোপা চাওক এইজোপা বৰ ওখ হৈ গৈছে ইয়াত তলত পুলি ওলাইছে ধুনীয়াকৈ কেইবা ধৰণৰ ফুল দিয়া আছে চাওক এইজোপা ফুলো হৈ আছে ধুনীয়াকৈ ইয়াৰ পুলি ওলাইছে এইজোপা বহুত ডাঙৰ হৈ গল বহুত ধৰণৰ ফুল আছে এইজোপা মানি প্লেণ্ট মই এইজোপালৈ উঠাবলৈ চাইছো এয়া চাওক ধুনীয়াকৈ বগাবলৈ আৰম্ভ কৰিছে এজোপা ফুল বৰ মৰম লাগে এইজোপা ফুলো যথেষ্ট ওখ হৈ গৈছে এয়া ফুলি আছে চাওক ধুনীয়াকৈ টাবতে এই পাহু ফুলি আছে এইজোপাও বহুত ডাঙৰ হৈ গৈছে টাবতে বৰ ধুনীয়া হৈছে মৰম লগা হৈছে এই পাতকেইটা যে ইমান মৰম লাগে এইজোপা চাওক ইমান মৰম লাগে পাতকেইটা সেয়া কলি পেলাইছে এইজোপা তুলসী আকৌ টাবতে হৈ আছে ধুনীয়াকৈ এনেদৰে মই ডিমবোৰ লগাই থওঁ দেখিবলৈ বৰ ধুনীয়া লাগে যিহেতু চোতালখন ফ্ল'ৰ কৰি দিয়া হ'ল ফ্ল'ৰ কৰোঁতে মই অকণমান জেগা এনেদৰে কলগছ কাটি ৰাখি থৈছিলো যিহেতু মাটিত দিলে ফুলজোপা গা গছটো বৰ ধুনীয়াকৈ বাঢ়ে এইজোপা ফুলো ইমান ধুনীয়াকৈ তলৰ পৰা ফুলি আছে চাওক দেখিলেই মৰম লগা হৈছে ফুলজোপা এইবিলাক ফুলো ফুলি আছে এজোপা নয়নতৰা বৰ ধুনীয়াকৈ ফুলি আছে অশোক ফুলজোপাও বৰ ধুনীয়াকৈ ফুলিছে বুঢ়া হৈ পৰিছে খুব ধুনীয়া লাগিছে এইজোপা আকৌ চিজন ফ্লাৱাৰ এতিয়া ফুলা নাই অলপ দিনৰ পিছত বৰ ধুনীয়াকৈ ফুলিব এইজোপা চাওক ইমান ধুনীয়া ফুলজোপা এয়া চাওক সন্ধিয়াৰ পৰিৱেশটো দোকানত ধুনীয়াকৈ লাইটিং কৰাই দিছে লাইটিং কৰি থলে মনটো দেখিলে ভাল লাগি থাকে মনটো সোণটো আৰু আইটো দুইটা বহি আছে এয়া আমাৰ ভতিজা এয়া চাওক কাপোৰখিনি বৰ ধুনীয়াকৈ সজাই ৰাখিছো দিনটো দোকানতে মই ব্যস্ত হৈ থাকো এনেদৰে কাপোৰবোৰ বৰ ধুনীয়াকৈ সজাই ৰাখিছো বহু কষ্টৰে বনোৱা সপোনৰ ঘৰখন আজি আপোনালোকক দেখুৱালো প্ৰতিটো কথা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব এনেধৰণৰ নতুন ভিডিঅ' আমাৰ চেনেলৰ পৰা পাই থাকিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া নতুন ভিডিঅ' দিলে আপোনালোকে সোনকালে পাব